বন্ধু বান্ধৱীসকল আমাৰ বোৱাৰীসকলৰ যিমানবোৰ প্ৰতিভা আছে সেই প্ৰতিভা আজি আকৌ উজলি উঠিছে বোৱাৰী বিহুৱতী অনুষ্ঠানটোত আৰু লখিমপুৰৰ বোৱাৰী তম্বীৰ খুঙীয়া বৰা তেওঁ আকৌ এবাৰ ভাইৰেল হৈছে কিহৰ বাবে ভাইৰেল হৈছে বলকচোন আকৌ আমি এই ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু আমাৰ তন্বীয়ে কি প্ৰতিভা দেখুৱাইছে সকলো জানিবলৈ বিহুৱতী বোৱাৰী আপোনালোকৰ প্ৰত্যেকটো খণ্ড চাই যাওক আৰু দেখিব তেতিয়া বিহুৱতী বোৱাৰী বা আমাৰ বোৱাৰীসকল কোনো কাৰণত পিছ পৰি থকা নাই আৰু ইমানেই ভাল লাগে তেওঁ প্ৰতিভাসমূহ আৰু এনেকৈ কৰি বহলভাৱে দেখুৱাইছে সকলোৱে তাত অংশগ্ৰহণ কৰিছে ভাল লাগিছে আৰু তন্বীয়ে কি ধৰণে বিচাৰ কৰাৰ আগত পাৰফৰ্মেঞ্চ দেখালে বলক এতিয়া ভিডিঅ'টো এই বছৰ এটা মাতি দিয়া এতিয়া এইবাৰ দুৰ্যোধনক মাতিছো এইবাৰ দুৰ্যোধন গাইছিলো মানে আজি মামা বহিবৰ সময় ক'ত বাবা ভাবিছো মাত্ৰ ভাবিছো আজি সেই অন্ধভেৰণী কি শক্তিত পলিয়ান হৈ ধনঞ্জয়ে পাৰিব ৰাখিছে মোৰ বিপুল বাহিনী তেনেকুৱাতে শুনিয়ে কয় এইবোৰ চব চক্ৰান্ত তেতিয়া দুজনে আকৌ কয় চক্ৰান্ত ইমানপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে এটা কথা ক'ব বিচাৰিম বঢ়িয়া কবি খুব ভাল বিহু নাচনীৰ লগতে খুব ভাল এগৰাকী অভিনেত্ৰীও হয় কিন্তু দেই সেইটো মানিব লাগিব এই দুৰ্যোধনৰ তুমি অভিনয় যেনেকে কৰিলা হয় বাইদেউ ঠিক তেনেকে তোমাৰ পৰিৱেশনত আমি সেই দুৰ্যোধন সদৃশ আমি দেখিব লাগিব হয়নে নিজক পেলাই নিদিবা চোৱা তোমাৰ পৰা মোলৈ আহি গ'ল দুৰ্যোধন দীপজ্যোতি দা সেইটো ৰূপ দেখাৰ পিছত আৰু কিবা ক'বলৈও অকণমান চিন্তা কৰিবলগীয়া হৈছে কংসৰ ৰূপৰ পৰা কপনি কমাই নাই আকৌ দুৰ্যোধনৰ ৰূপ ইয়াৰ পিছৰ পৰ্যায়ত কোনটো ৰূপ ধাৰণ কৰিব আপুনি বাৰু এইবাৰ একদম দুখৰ যদি ভগৱানৰ কিবাত যাওঁগে পিছৰ পৰ্যায়লৈ এটা দুখৰ আৰু একদম কিয় মানে আমাক কন্দুৱাই থৈ যাব কপনি যদি কমা নাই এইবাৰ অকণ দুখৰকে কম বুলি ভাবিছো আৰু এবাৰ কৈ দিয়াচোন তাই যে কয় খুব ভাল লাগে মোৰ কেনেকে কোনটো হ'লে হ'ল আৰু আচ্ছা এইখিনিতে মই এটা কথা কওঁ এই আমাৰ আজি বিশেষ বিচাৰক পংকজ বৰা সমগ্ৰ অসমে চিনি পায় ঢোলৰ ওজা কিন্তু তেখেতো আকৌ ভাওনাৰ এগৰাকী সুদক্ষ অভিনেতা নহয় এতিয়া মই পংকজক মই কথাখিনি কৈ লওঁ তাৰপিছততো পংকজে ক'বই তাৰপিছত ৰিম্পীয়ে যদি অনুমতি দি দিয়ে তেতিয়াহ'লে মই পংকজক আগতীয়াকৈ অনুৰোধ জনাই থ'ম এই দুৰ্যোধনৰ এই ভাওটোৰ ৰিপ্লাইটো দিব লাগিব তাৰমানে প্ৰত্যুত্তৰটো সেই একেটা ৰেঞ্জত যাব লাগিব অনুমতি বিচাৰিব নালাগে এইটো একদম আমি শুনিব বিচাৰিম নিৰ্দেশ বুলি ক'লো তেনেহ'লে এতিয়া আপোনাক মই সুধিব বিচাৰিছোঁ জতুৱা সাজ এটাই যে কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতেহে মনত পৰিল কলিয়াবৰত পয়েক মৰিল পয়েক মানে বুজি পাইছে নহয় ইয়াৰ অৰ্থটো লাগে তাৰমানে অৰ্থটো বুজাই দিলেই হ'ল যে কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতেহে মনত পৰিল গতিকে ইয়াৰ অৰ্থটো হ'ল কি মানে দৰকাৰী কথাত মন দিয়া তাৰমানে মানে আমি দৰকাৰী কথাবিলাকত মন দিব লাগে অদৰকাৰী কথাত মন দিব নালাগে মানে উদ্দেশ্য লৈ কামত ফাঁকি দিয়া নিচিনা হয় তাৰমানে দৰকাৰী কামটোত আমি মন দি পেলাই কামটো কৰিব লাগে অদৰকাৰী কথাত বেছি মন দি যিখিনি কাম কৰিব লাগে সেইখিনি কাম আমি নকৰোঁ তাৰমানে ভৱিষ্যতলৈও এই ধৰণেই আপোনালোকৰ এই এনাৰ্জেটিক পাৰফৰ্মেঞ্চবিলাক আমি দেখি পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ ছাৰ পংকজা আপুনি ওলাই আহি নাচি আহি আচলতে ইমান ধুনীয়াকৈ যোজনাটো গালে বুলি যিকেইটা আপুনি কাজ লগালে আচলতে ইমান নাচি আহি সেই তেনেকৈ যোজনা গোৱা আচলতে বিহুৱতী খুব কমেই দেখিছোঁ গতিকে বিৰাট ভাল লাগিলে আপোনালৈ শুভেচ্ছা আছে প্ৰথম পৰ্যায়ত কংসৰ ভাও দিছিলে আজি লাইভ দেখিলে দুৰ্যোধনৰ গতিকে পৰৱৰ্তী পৰ্যায়ত আৰু নতুন ৰূপ দীপজ্যোতি দাৰ এটা অনুৰোধ আছিলে অনুৰোধ নহয় দীপজ্যোতি দাই কোৱা নিচিনাকে আচলতে মই সেনেকৈ কংস দুৰ্যোধন তেনেকুৱা ধৰণৰ ভাৱো নাগাওঁ মই বিষ্ণু কৃষ্ণ তেনেকুৱা ধৰণৰ অকণমান মিঠা ভইচৰ আচলতে ভাৱবোৰ দিয়ে ৰাইজে
নৃসিংহ অৱতাৰ যিখন নাটৰ বিষ্ণুৰ অকণমান মই বিষ্ণুৰ যিটো প্ৰৱেশ কৰি প্ৰথম যিটো বচন মই অকণমান গাই দিছোঁ। দেৱী মনত পৰিছে আজি বিনোদ বিলাস সৃষ্টিৰ ৰহস্য। একালত সৃষ্টিৰ আগে অন্ধকাৰত আসন্ন আছিল জগত। তিমিৰ আসন্ন এই জগতত পোহৰৰ উন্মেষ ঘটাবলৈ প্ৰয়োজন আছিল সৃষ্টিৰ। সেয়েহে দেৱী প্ৰজাপতি ব্ৰহ্মাক সৃষ্টিৰ সমস্ত দায়িত্ব অৰ্পণ কৰি মই নিজেই ললো পালনৰ ভাৰ। আৰু দেৱী আমাৰ এই নিৰ্দেশত প্ৰজাপতি ব্ৰহ্মাই লাহে লাহে সৃষ্টিৰ পাতনি মেলিব লাগিছে।